কোৰাপুৰৰ কচুতলিত উচ্ছেদক লৈ অব্যাহত আছে চেপা উত্তেজনা। এবাৰ জনজাতীয় আবেষ্টনীৰ ম্যাদীপট্টা ভূমিত উচ্ছেদ চলাবলৈ সাজু প্ৰশাসন। ম্যাদীপট্টা ভূমিত যোগ্যতা নথকাকৈ বসবাস কৰা লোকৰ বাসগৃহত ওলমাই দিয়া হৈছে ৰঙা চিহ্ন। 3 দিনৰ ভিতৰত ঘৰসমূহ খালী কৰাৰ নিৰ্দেশ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। এফালে ম্যাদীপট্টাৰ ভূমিত বসবাস কৰা লোকসকলৰ দাবী একাংশ জনজাতীয় লোকে বিক্ৰী কৰিছে এই ভূমি। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব কমল কৃষ্ণ ডেকাই। হয়, মই বৰ্তমান উপস্থিত আছো কচুতলিৰ পাৰগুমাত আৰু এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বে ইয়াৰ কচুতলিৰ যি উত্তেজনাময় এক অৱস্থা আছিল আৰু বৰ্তমান সেই পৰিস্থিতি আচলতে খাম কাটিছে। কিন্তু এটা কথা ক'ব লাগিব, ইয়াত এতিয়াও কিন্তু চেপা উত্তেজনা বিৰাজ কৰিছে। এটা কথা ক'ব লাগিব, সমগ্ৰ যি অঞ্চল সেই অঞ্চল এতিয়াও পুলিচে ঘেৰি ৰাখিছে আৰু ইয়াত যি আচলতে উচ্ছেদৰ যি অভিযান সেই অভিযান কিন্তু বৰ্তমানে অব্যাহত আছে। আমি এটা যি স্থানত উপস্থিত আছো এই স্থানত যিখিনি ম্যাদী যি ভূমি আছিল, জনজাতীয় আবেষ্টনীৰ যি লোক তেওঁলোকৰ যি ম্যাদী ভূমি আছিল আৰু সেই ভূমি যি অজনজাতীয় লোকে যি ইয়াত কিনিছিল সেই মাটি ক্ৰয় কৰিছিল আৰু সেই যি মাটি ক্ৰয় কৰা ব্যক্তিসকল আছিল তেওঁলোকৰ ঘৰত ইতিমধ্যে প্ৰশাসনে ৰঙা ষ্টিকাৰ ওলমাই দিয়া পৰিলক্ষিত হৈছে। কাৰণ এই ৰঙা ষ্টিকাৰ ওলমাই দিয়া প্ৰতিটো গৃহ এতিয়া উচ্ছেদ হ'ব বুলি তেওঁলোকে জানিবলৈ দিছে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। ইয়াত যি অঞ্চলটো আছে এই অঞ্চলটোৰ প্ৰতিঘৰ মানুহৰ তাত এনেধৰণে ৰঙা যি চিম্বল সেই ৰঙা ষ্টিকাৰ ইয়াত ওলমাই দিয়া পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে ইয়াত যি ঘৰ আছিল আৰু এই যি মাটি ইয়াত ক্ৰয় কৰিছিল এই মাটি কিন্তু কোনোবা জনজাতীয় লোকৰ পৰাই কিনা বুলি তেওঁলোকে দাবী কৰিছে আৰু ইতিমধ্যে দলিলযোগে পইচা দি পেলাই তেওঁলোকে এই ভূমি ক্ৰয় কৰা বুলি আমাক জানিবলৈ দিছে আৰু সেই তথ্য ইতিমধ্যে তেওঁলোকে আমাৰ হাতত দাখিল কৰিছে। মই কিছু কথা তেওঁলোকৰ পৰা জানিম আৰু এয়াই সেই যি গৃহ এই গৃহত এনেধৰণে এতিয়া উচ্ছেদৰ নটিচ জাৰি কৰিছে আৰু এই যি ভূমি এই ভূমি জনজাতীয় লোকৰ এটা ম্যাদী ভূমি আছিল আৰু তেওঁলোকে সেই জনজাতীয় লোকজনৰ পৰা এই ভূমি ক্ৰয় কৰিছিল। মই তেওঁৰ ওচৰলৈ আহিছোঁ। আপোনালোকে মাটি কাৰ পৰা কিনিছিলে? মই কি ৰাবা বুলি আছিল নামটো, মই পাহৰি গৈছোঁ। কিমান বছৰ আগত কিনিছিল? মোৰ এইটো 16 বছৰ হৈছিল। 16 বছৰ। ইয়াত কেইবিঘা মাটি আপোনালোকে কিনিছে? এইটো 8 বিঘা দাগ আছে। এতিয়া প্ৰশাসনে ইয়াত ৰঙা ষ্টিকাৰ মাৰি দিয়া পৰিলক্ষিত হৈছে, কি হৈছে? কালি তাৰমানে আহিছিল প্ৰশাসনৰ মানুহ আহিছিল, অহাৰ পিছত মই কৈছোঁ এইটো কিহৰ কাৰণে মাৰি আছে, আমাৰ এইটো মেডিমাটি হয়, মালিকেতো আমাক উঠিব দিয়া নাই, আপোনালোকে কিহৰ কাৰণে মাৰি আছে? প্ৰশাসনৰ মানুহে কৈছে যে এইটো ইলেকশ্যন হ'ব, ভাঙি দিয়া হ'ব, কালি পৰহিৰ ভিতৰত ভাঙি দিয়া হ'ব, যি আছে এইবিলাক বস্তু উঠাই লৈ যা তহঁতে। আমি আকৌ কিমান আছে ইয়াত মাটি? 8 বিঘা, টোটেল 8 বিঘা মাটি। আপোনালোকে মাটি যে কিনিছিল ট্ৰাইবেল মানুহৰ পৰা কিনিছিল নে বেলেগ? নাই, ট্ৰাইবেল মানুহৰ পৰাই কিনিছো। কিমানত কিনিছিলে এই মাটি? এইটো মাটি বিঘা আমাৰ 3 লাখ টকাকে কিনা আছে। 3 লাখ টকাকে কিনা আছে। আৰু ইতিমধ্যে তেওঁ সেই টকা লোৱা দলিল পৰ্যন্ত আপোনালোক আমাৰ তাত আছে, সব আছে, খাজনা ৰচিদ আছে। যদি এইবিলাক বস্তু যদি লাগে দিব পাৰিম। এতিয়া উচ্ছেদ যি চলিল ম্যাদী ভূমিত আপোনালোকে ইয়াত আছে আৰু এই ম্যাদী ভূমিৰ পৰা আপোনালোকে উঠাব বিচাৰিছে, কি ক'ব? চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰক এতিয়া আহ্বান জনাব এইবিলাক যাতে বন্ধ কৰিব লাগে। যদি মেডিমাটিৰ পৰা যদি উঠিব লাগে এই ক্ষতিপূৰণটো আমাক দিব লাগে, এইটো আমি চৰকাৰক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা, আপোনালোকে যে ট্ৰাইবেল বেল্ট ব্লকৰ যি মাটি, জনজাতীয় আবেষ্টনীৰ যি মাটি, এই মাটি যে কিনিছে, এই মাটি কিনাৰ পিছত এই মাটি হস্তান্তৰ নহয় বুলি কোনোবাই কিবা কৈছিল নেকি? নাই, আমাক আগত একো কোৱা নাই। মাটিৰ মালিকে আপোনালোকক কি কৈছিলে? মাটিৰ মালিকে কৈছে এইবিলাক কোনো টেনশ্যন ল'ব নালাগে, মই যিমান দিন জীয়াই আছো, মোৰ ল'ৰাবিলাকে যিমান দিন জীয়াই আছে ইমান দিন তহঁতৰ টেনশ্যন নাই, সেনেকুৱা কথা কৈছে আমাৰ মালিকে। এতিয়া মালিকে ফোন মাৰিছিলোঁ সেইদিনা, মালিকে ফোনটো ৰিচিভ নকৰে। হয়, এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা আমি যদি চাওঁ। আৰু কমল কৃষ্ণ ডেকা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।